নমস্কাৰ কৃষক বন্ধুসকল, আজি আকৌ এটা নতুন ঠাইলৈ নতুন কৃষকৰ বাগানত আহিছোঁ। চাওকচোন বন্ধুসকল, ইয়াতে কৃষকজনে পাম খেতি কৰিছে। আমি কেনেকুৱা ঠাইত আহিব লগাত পৰে চাওকচোন বন্ধুসকল। বহুত ভিতৰুৱা ঠাই হয়। এখেতে পাম খেতি কৰিছে ধুনীয়াকৈ। বহুত ভিতৰত ঠাই হয়, জংঘল এৰিয়া একেবাৰে। তথাপিও আমি আমাৰ ডিউটিখিনি কৰোঁ, নিজৰ হিচাপত কৰোঁ, যাতে কৃষকে বেনিফিটখিনি পায় আৰু ঠাইখিনি যাতে ডেভেলপ হয়। শুকান মাটিবিলাকত আমি এই পুলিখিনি ৰুবৰ কাৰণে চেষ্টা চলাই আছোঁ। আমি বহুত কষ্ট কৰি এই পুলিখিনি ৰুবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আপোনালোকৰ যদি তেনেকুৱা শুকান মাটি বা বেয়া মাটি থাকে, য'ত আপোনালোকৰ খেতি ইমান ভাল নহয়, তাতে আপোনালোকে পাম খেতিখিনি কৰিব পাৰিব। ধন্যবাদ থাকিল কৃষক বন্ধুসকল।